বাতৰিৰ সৈতে মই অৰূপ মৰাং এবাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিক অপমান কৰিলে তথাকথিত এটা ফেসবুক পেজে মা আফিয়া নামৰ এই ফেসবুক পেজটোৱে কলাগুৰু গৰাকীৰ যি সৃষ্টি আছিল সৃষ্টিক অপমান কৰি তেওঁ যি গীত আছিল এই গীতক অপভ্ৰংশ কৰি তেওঁলোকে ভুলভাৱে সুৰ আৰু ভুলভাৱে শব্দক তেওঁলোকে উচ্চাৰণ কৰি এই গীত তেওঁলোকে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ পাছতে এটি অসমৰ শিল্পী সমাজ তেওঁলোকে জাগ্ৰত হৈ পৰিছে আৰু এই বিষয়টোক লৈ তেওঁলোকে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে আৰু এই মুহূৰ্তত জানাব বিচাৰিছো এক বিশেষ খবৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীতক বিকৃতকৰণ তথাকথিত ফেসবুক পেজৰ তথাকথিত ফেসবুক পেজ মা আফিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল মা আফিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল নগাঁৱৰ সোণাইপৰীয়া শিল্পী মঞ্চই জাজৰি থানাত দাখিল কৰিছে এজাহাৰ বিষ্ণু ৰাভাৰ বিলতে খালিছে শীৰ্ষক গীতটি কথা আৰু সুৰ বিকৃত কৰিছিল মা আফিয়াই তথাকথিত ফেসবুক পেজৰ এই দৃশ্যতাক লৈ ৰাজ্যজুৰি চাঞ্চল্য আমি মুহূৰ্তত জনাইছো এটা বিশেষ খবৰ ইতিমধ্যে মা আফিয়া বুলি আপোনালোকে বিভিন্ন সময়ত ফেসবুক পেজত এগৰাকী ভাষিক সংখ্যালঘু মুছলমান মহিলা যি মহিলাই বিভিন্ন সময়ত অসমীয়া যিসমূহ গীত আছে এই অসমীয়া গীতসমূহক তেওঁলোকে অপভ্ৰংশ কৰি বিভিন্ন সময়ত বিহু গীতেই হোক বা আধুনিক গীতেই হোক এই গীতসমূহক তেওঁলোকে বিভিন্নভাৱে অপভ্ৰংশ কৰি তেওঁলোকে নিজৰ ধৰণে তেওঁলোকৰ যিটো ফেসবুক পেজ আছে অৰ্থাৎ সামাজিক মাধ্যমৰ যিটো পেজ আছে পেজত তেওঁলোকে অপভ্ৰংশ কৰি গীতসমূহক তেওঁলোকে উপস্থাপন কৰে কিন্তু তাৰলৈকে ঠিকই আছিল কিন্তু এবাৰ তেওঁলোকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতক অপমান কৰাৰ ধৃষ্টতা কৰিছে মা আফিয়া নামৰ এই ফেসবুক পেজটোৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিলতে খালিছে ধুনীয়া পদমী এই শীৰ্ষক গীতটো তেওঁলোকে কথা আৰু সুৰ সম্পূৰ্ণ সলনি কৰি তেওঁলোকৰ নিজৰ মতে সজাই লৈ তেওঁলোকে গীতটোক অপমান কৰি তেওঁলোকে সামাজিক মাধ্যমত বা ফেসবুকত তেওঁলোকে নিজৰ মতে যি গাবলৈ চেষ্টা কৰিলে বা যি উপস্থাপনৰ যি দৃশ্যতা কৰিছে ইয়াক লৈ এতিয়া নগাঁৱৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসকল শিল্পী আছে বা যিসকল সচেতন জনতা আছে তেওঁলোকে এই মা আফিয়া নামৰ ফেসবুক পেজটোৰ বিৰুদ্ধে গৰজি উঠিছে কিয়নো এই পেজটোৱে কলাগুৰু গৰাকীৰ সৃষ্টিক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে নগাঁৱৰ সোণাইপৰীয়া শিল্পী মঞ্চ নামৰ যিটো সংগঠন আছে বা যিটো শিল্পী সংগঠন আছে তেওঁলোকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে জাজৰি আৰক্ষী থানাত আৰু জাজৰি আৰক্ষী থানা ইতিমধ্যে তেওঁলোকে তদন্ত আৰম্ভ কৰিছে আৰু মা আফিয়া ফেসবুক পেজটোত বৰ্তমান সময়লৈকে উপলব্ধ হৈ আছে এই বিলতে খালিছে ধুনীয়া পদমী শীৰ্ষক বিষ্ণু ৰাভা কলাগুৰু বিষ্ণু ৰাভাৰ যি গীত আছে এই গীতক অপভ্ৰংশ কৰাৰ এই সম্পূৰ্ণ দৃশ্য আৰু এই মুহূৰ্তত আমাৰ ওচৰত এটা সংবাদমেল আছে এই সংবাদমেলত কালিৰ দিনটোত তেওঁলোকে মা আফিয়াৰ বিৰুদ্ধে কি অভিযোগ উত্থাপন কৰিলে সেই সংবাদমেলৰ কিয়দংশ এবাৰ আমি অসম লাইভ 24 আৰু এনবি নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছো 4/5/2024 তাৰিখে মা আফিয়া নামৰ ফেসবুক পেজটিত এটা ভিডিঅ' আপলোড কৰা দেখা পাইছো য'ত এগৰাকী মহিলাৰ লগত দুজন শিশুৱে আমাৰ শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ চিৰসেউজ বিলতে হালিছে গীতটি নানা ধৰণে সুৰৰ বিকৃতকৰণ কৰি উপস্থাপন কৰিছে গতিকে মই ইয়াৰ কথাখিনি আধৰি পেলাই ক'ব বিচাৰিছো আমাৰ সোণাইপৰীয়া শিল্পী মঞ্চৰ ফালৰ পৰা আমি সকলোৱে গোটেই শিল্পীখিনি আলোচনাৰ মাধ্যমেৰে আমি মা আফিয়াৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছো তাৰমানে আমাৰ অসমীয়া সমাজৰ এই সুন্দৰ সুন্দৰ সৃষ্টিবিলাক যাতে তেওঁ এনেকে নষ্ট কৰিব নোৱাৰে বিকৃতকৰণ কৰিব নোৱাৰে আইনী প্ৰক্ৰিয়াৰ মাজেৰে আমি লোকেল থানা আমাৰ জাজৰি থানাত এজাহাৰ দাখিল কৰিছো সোণাইপৰীয়া শিল্পী মঞ্চৰ ফালৰ পৰা গতিকে আমাক হেৰিৰ পৰা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আমাক যথেষ্টখিনি হেৰি কৈছে তেওঁলোকে এইটো ইনিচিয়েটিভ লৈছে যথেষ্ট ধুনীয়াকৈ কথাখিনি পাতিছে খুব ভাল পদক্ষেপ বুলি কৈছে গতিকে আমি এই মাধ্যমৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছো যে আমাৰ ভূপেন হাজৰিকাদেৱৰ গীত হওক জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত হওক বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত হওক বা গুৰুজনাৰ বৰগীতসমূহ হওক কোনেও যাতে বিকৃতকৰণ কৰিবলৈ সাহস নকৰে 4/5/2024 তাৰিখে মা আফিয়া নামৰ ফেসবুক পেজটিত এটা ভিডিঅ' আপলোড কৰা দেখা পাইছো য'ত এগৰাকী মহিলাৰ লগত দুজন শিশুৱে
আমাৰ শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ চিৰসেউজ বিলতে হালিছে গীতটি নানা ধৰণে সুৰৰ বিকৃতকৰণ কৰি উপস্থাপন কৰিছে। গতিকে মই ইয়াৰ কথাখিনি হাত ধৰি পেলাই ক'ব বিচাৰিছোঁ, আমাৰ সোণাইপৰীয়া শিল্পী মঞ্চৰ ফালৰ পৰা আমি সকলোৱে গোটেই শিল্পীখিনি আলোচনাৰ মাধ্যমেৰে আমি মা আফিয়াৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছোঁ। তাৰমানে আমাৰ অসমীয়া সমাজৰ এই সুন্দৰ সুন্দৰ সৃষ্টিবিলাক যাতে তেওঁ এনেকৈ নষ্ট কৰিব নোৱাৰে, বিকৃতকৰণ কৰিব নোৱাৰে, আইনী প্ৰক্ৰিয়াৰ মাজেৰে আমি লোকেল থানা আমাৰ জাজৰি থানাত এজাহাৰ দাখিল কৰিছোঁ সোণাইপৰীয়া শিল্পী মঞ্চৰ ফালৰ পৰা। গতিকে আমাক হেৰিৰ পৰা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আমাক যথেষ্টখিনি কৈছে, তেওঁলোকে এইটো ইনিচিয়েটিভ লৈছে, যথেষ্ট ধুনীয়াকৈ কথাখিনি পাতিছে, খুব ভাল পদক্ষেপ বুলি কৈছে। গতিকে আমি এই মাধ্যমৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ ভূপেন হাজৰিকাদেৱৰ গীত হওক, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত হওক, বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত হওক বা গুৰুজনাৰ বৰগীতসমূহ হওক, কোনেও যাতে বিকৃতকৰণ কৰিবলৈ সাহস নকৰে।